নিশ্চয়কৈ যদি এতিয়াও সম্পূৰ্ণ পোহৰ হোৱা নাই, কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণৰ ভিৰ, অৰ্থাৎ সময় যিমানে বাগৰিছে সিমানে ভিৰ বাঢ়ি গৈছে। মোৰ পিছফালে দেখিলে অনুমান কৰিব পাৰিব প্ৰতিদিনৰ দৰ্শকসকলে যে এক প্ৰকাৰ ভিৰ দি বাট নোপোৱা অৱস্থা। বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে ভিৰ কৰিছে, তাৰ সমান্তৰালভাৱে খুচুৰা ব্যৱসায়ীসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। নিজৰ পচন্দৰ মাছটো ক্ৰয় কৰি লৈ যাবলৈ ইয়াত হেতাৰ ওপৰত লগা পৰিলক্ষিত হৈছে, কাৰণ আজি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব আৰু নিজৰ মন পচন্দৰ এটা ডাঙৰ মাছ ক্ৰয় কৰি আত্মীয়ৰ সৈতে একেলগে খোৱাৰ হেঁপাহ আজি যেন তেওঁলোকৰ পূৰণ হ'ব। ক'ৰ পৰা আহিছে আপোনালোকে? মই আজাৰাৰ পৰা। আজাৰাৰ পৰা। মাছ ল'লে নে নাই? নাই ল'লো, তাত থলো মাছ। কি মাছ ল'লে? চিতল মাছ ল'লো। চিতল মাছ কিমানকৈ লৈছে কিলো? কিলো 700 টকা কৰিছে। 700 টকা। ক'ত খোৱা হ'ব খানা? খানা ঘৰতে হ'ব। এয়া মই কৈছোঁৱেই যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকলে মাছ ক্ৰয় কৰিবলৈ উজান বজাৰৰ ঘাটত আজি ভিৰ কৰা পৰিলক্ষিত হয়। আৰু পুৱতি নিশা প্ৰায় 3মান বজাৰ পৰা ইয়াত এই ধৰণৰ ভিৰ অব্যাহত আছে আৰু এতিয়াও দেখিবলৈ পোৱা গৈছে সেই একেই পৰিৱেশ। প্ৰত্যেক বছৰে এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। এই মাছ আমি দেখিছোঁ। ক'ৰ পৰা আনিছে তাৰা? এই মাছটো ক'ৰ মাছ? মৰিগাঁও বিলত বসন্ত বিল। কেনেকৈ দিছে? এই দামৰ ঠিক নাই, 600, 650, 700, 800, 900 এনেকৈ গৈ আছে মাছ। আৰু আমি দেখুৱাইছোঁ এয়া ভকুৱা মাছ। কিমান ওজন আছে? ওজন কিমান আছে এইবিলাকৰ? ওজন 5 কিলো, 7 কিলো, 6 কিলো এনেকুৱা আছে। এই ধৰণে বিলৰ মাছ মৰিগাঁৱৰ পৰা আহিছে। আৰু আজিৰ দিনটোত বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সৰু ডাঙৰ মাছ, সকলো মাছ আজিৰ দিনটোত ইয়ালৈ আহে, উজান বজাৰলৈ আহে আৰু ইয়াত পাইকাৰী মূল্যত বিক্ৰী হয়। চাওক পিছফালে যদি আমি দেখুৱাওঁ, অৱনীয়ে দেখুৱাব যে এক প্ৰকাৰ ভিৰ দি বাট নোপোৱা অৱস্থা। মানুহ আৰু মাছৰ উভৈনদী হৈ পৰিছে উজান বজাৰৰ এই ঘাট। আৰু প্ৰত্যেক বছৰে উজান বজাৰত সেই একেই পৰিৱেশ দেখিবলৈ পোৱা যায়। আজিও সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ৰৌ, ভকুৱা, আৰি, চিতল সকলো মাছ ইয়াত উপলব্ধ। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গ্ৰাহক, সেই গ্ৰাহকসকলে ক্ৰয় কৰিছে। এয়া আমি দেখুৱাইছোঁ চিতল মাছ। এইসমূহ চিতল মাছ বিভিন্ন প্ৰান্তৰ পৰা আহে। বিশেষকৈ বৰপেটাৰ যি লোকেল মাছ, সেই লোকেল মাছৰ চাহিদা যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায় উজান বজাৰৰ ঘাটত। আৰু সেই পৰিৱেশ আজিও ব্যতিক্ৰম নহয়। আজিও দেখিবলৈ পোৱা গৈছে এয়া প্ৰকাণ্ড চিতল। এটা চিতলত হয়তো 6-7 কিলোকৈ আছে। তাৰা কিমান ওজন আছে চিতলত? চিতল 4 কিলো 5 কিলো। কিমানকৈ দাম? আপোনাৰ 650। এয়া 650 টকাৰ চিতল মাছ। প্ৰতি কিলোত 650 টকা আৰু এটাত 4-5 কিলোকৈ আছে। মাছটো ক'ৰ পৰা আহিছে? মৰিগাঁও। মৰিগাঁৱৰ চিতল। আৰু মৰিগাঁৱৰ চিতলৰ দাম আজি উজান বজাৰত 400ৰ পৰা 700 টকা। আকাৰ অনুসৰি আচলতে ভিন্ন হৈছে দামসমূহ। এই ধৰণে উজান বজাৰত আজি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ মাছৰ উভৈনদী। কেৱল উজান বজাৰ নহয়, গুৱাহাটী মহানগৰীৰ প্ৰতিখন বজাৰতে আজি এই ধৰণৰ ভিৰ আছে। কিন্তু উজান বজাৰ ব্যতিক্ৰম এই কাৰণেই যে প্ৰত্যেক বছৰে উজান বজাৰতে দেখিবলৈ পোৱা যায় ডাঙৰ মাছটো ইয়াত উপলব্ধ হয়। এইসমূহ ৰৌ মাছ। এই ৰৌ মাছসমূহৰ কিলো, দাদা এই মাছটো ক'ৰ মাছ? এইটো আপোনাৰ মৰিগাঁও। কেনেকৈ কিলো? এইটো আপোনাৰ 400 টকা হ'ল। 400 টকাৰ ৰৌৰ কিলো। আৰু এটা ৰৌত প্ৰায় 3-4 কিলোকৈ হ'ব। আৰু এই ৰৌৰ দাম 4-5 কিলোকৈ। আৰু প্ৰতিটো মাছ জীয়া মাছ। আনফালে চিতল আছে, আৰি আছে। আৰি মাছৰ কেনেকৈ কিলো? দাদা আৰি মাছ আৰি 1200 টকা। 1200 টকা কিলো। এইটো 10 কিলো মান হ'ব। এয়া 10 কিলোৰ আৰি 1200 টকা কিলো। অৰ্থাৎ আমি যদি চাওঁ এটা আৰিৰ কিলো প্ৰায় 24,000 টকা হ'ব। গতিকে এই ধৰণে আজি উজান বজাৰত দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড মাছ। চিতল মাছৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। বিশেষকৈ আমি যদি চাওঁ যে এই উৰুকাৰ নিশা সকলোৱে নিজৰ পচন্দৰ মাছটো খাবলৈ চেষ্টা কৰে, সোৱাদযুক্ত মাছটো খাবলৈ চেষ্টা কৰে। আৰু সেই উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা মাছসমূহ ইয়ালৈ লৈ অহা হয় বিক্ৰীৰ বাবে। আৰু খুচুৰা ব্যৱসায়ীসকলে ইয়াৰ পৰা মাছসমূহ ক্ৰয় কৰে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ, বিশেষকৈ গুৱাহাটীৰ ওচৰে পাজৰে যিসমূহ স্থান, সেই স্থানসমূহলৈ লৈ যায়।